এই মুহূৰ্তত মই উপস্থিত আছো শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৰঙিয়া অধিৱেশনৰ বাকৰিত আৰু এই মুহূৰ্তত এটা বিশেষ দৃশ্য মই দেখুৱাম ND24 দৰ্শকসকলক। এই দৃশ্যটো আপোনালোকে প্ৰথমে চাই লওক। আচলতে গুৰুজনাৰ যি আচলতে মূল বাণী সকলো জাতিভেদ পৰিহাৰ কৰি সকলো একতাৰ দলেৰে বান্ধ খাই থাকক, অসমীয়া সমাজখন একতাৰ দলেৰে বান্ধ খাই থাকক আৰু সেই দৃশ্যটোকে যেন আজি ৰঙিয়াত দেখিবলৈ পোৱা গৈছে। কাৰণ তেওঁলোকৰ ৰাজনৈতিক আদৰ্শ বেলেগ, কিন্তু তেওঁলোকৰ এটা হ'ল বাণী তেওঁলোক অসমীয়া আৰু অসমীয়া হিচাপে তেওঁলোক আজি সকলো একত্ৰিত হৈছে। আমাৰ লগত উপস্থিত আছে আদৰণি সমিতিৰ কাৰ্যকৰী সভাপতি, ৰঙিয়াত অনুষ্ঠিত হোৱা যি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি ইয়াত অধিৱেশন অনুষ্ঠিত হৈছে, সেই অধিৱেশনৰ আদৰণি সমিতিৰ কাৰ্যকৰী সভাপতি ভৱেশ কলিতা ডাঙৰীয়া, তেখেত ৰাজ্যিক বিজেপিৰ যিহেতু সভাপতি, গতিকে তেখেত আছে আৰু অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ ডাঙৰীয়া আছে আৰু ইয়াৰ উপৰিও কংগ্ৰেছ হওক বা প্ৰতিটো দলৰে ইয়াত নেতাকৰ্মী আহি ইয়াত ভিৰ কৰা পৰিলক্ষিত হৈছে। প্ৰথমে মই ভৱেশ কলিতা ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ। কি ক'ব বিচাৰিব আজিৰ দিনটোত সকলো আচলতে জাতিভেদ ভেদাভেদ পৰিহাৰ কৰি বা ৰাজনৈতিক মতাদৰ্শ সকলোৱে পৰিহাৰ কৰি একেখন মঞ্চত সকলো একত্ৰিত? মহাপুৰুষ গুৰুজনা হ'ল সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ জগতগুৰু, যাক জগতগুৰু আখ্যা দিয়া হৈছে। তাত আমি সকলো অসমীয়া জাতি বুলি কয়, অসমীয়া জাতিৰ আণ্ডাৰত যিমান আছোঁ আমি সকলো গুৰুজনাক স্মৰণ কৰোঁ, পৰম কৃপালু গুৰুজনাক শ্ৰদ্ধা কৰোঁ আৰু সকলোৰে দায়িত্ব। আজিৰ পৰা 500 বছৰ আগতে মহাপুৰুষ গুৰুজনাই যি অসমত নৱবৈষ্ণৱ ধৰ্ম স্থাপন কৰি এই কৃষ্ণহি দেৱ কৃষ্ণহি সেৱ কৃষ্ণ বিনে নাহি কেৱ, তেওঁ পৰম কৃষ্ণক আৰাধনা কৰি জাতিভেদ প্ৰথা নাৰাখি সমাজখনক একত্ৰিত কৰি সকলোকে সমাহিত কৰি লৈ যি ধৰ্ম স্থাপন কৰিছিলে আৰু সেই ধৰ্মকে সৰগত কৰি আৰু গুৰুজনাৰ কৃষ্টি আৰু সৃষ্টি বিশ্বসভালৈ লৈ যোৱাৰ নিমিত্তে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জন্ম হৈছিলে আৰু তেখেতে প্ৰতি বছৰে এইদৰে মহা অধিৱেশন পাতে। আৰু এই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনখন নৰ্থ ইষ্টৰ নহয় ভাৰতবৰ্ষৰ এখন ডাঙৰ অনুষ্ঠানলৈ ৰূপান্তৰ হৈছে। এক আধ্যাত্মিক কেন্দ্ৰস্থলী, সাংস্কৃতিক কেন্দ্ৰস্থলী, সামাজিক কেন্দ্ৰস্থলীৰ ৰূপান্তৰ হৈছে আৰু বহুত আমাৰ অনাসংগী শ্ৰদ্ধাৰ বাপ বান্ধৱ আইমাতৃ সমষ্টি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনলৈ ৰৈ থাকে যে আমি শংকৰ সংঘৰ অধিৱেশন চাবলৈ যাম, তাত গুৰুজনাৰ বিষয়ে চৰ্চা হ'ব, এই শুনিবলৈ পাম, তাত প্ৰদৰ্শনী উপভোগ কৰিম আৰু সুন্দৰ আৰু ধুনীয়াকৈ যি ভোজনৰ ব্যৱস্থা কৰে তাৰ ভোজনৰ কিছু সোৱাদ ল'ম। সেই নিমিত্তে প্ৰায় আমি 20ৰ পৰা 25 লাখ ভক্তক আদৰাৰ কাৰণে আদৰণি সমিতি প্ৰস্তুত হৈ আছোঁ। আপুনি আদৰণি সমিতিৰ কাৰ্যকৰী সভাপতি হিচাপে সেইখিনি আপুনি দায়িত্ব পালন কৰিছে, কিন্তু আজিৰ এই যিটো ছবি মই যদি অকণমান দেখুৱাই লওঁ, আচলতে ৰাজনৈতিক ভেদাভেদ তেওঁলোকৰ আছে কিন্তু সকলো একতাৰ দলেৰে বান্ধ খাই আছে। এই কথাটো মই কৈ আছোঁ মানে উই আৰ অল এছামিজ। পলিটিকেল কথা বেলেগ, কাৰ কি আছে বেলেগ, মেনি মেন মেনি মাইণ্ড, বাট উই আৰ অল এছামিজ। আমি আজি সেই কথাখিনি পাতিব খুজিছোঁ যে ৰাজনৈতিক আদৰ্শ বেলেগ কিন্তু সকলো অসমীয়া, সকলোৰে পৰিচয় সেয়া। ৰাজনৈতিক মতপাৰ্থক্য থাকিব পাৰে, সকলোৰে আদৰ্শ বেলেগ হ'ব পাৰে। আমি অসমীয়া গুৰুজনাক সকলো মানে মই কৈছোঁ না, তেখেত জগতগুৰু আৰু সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ গুৰু হৈছে মহাপুৰুষ গুৰুজনা শ্ৰীমন্ত শংকৰদেৱ আৰু তেখেতৰ প্ৰধান শিষ্য মাধৱদেৱ। আপোনাক ধন্যবাদ জনাইছোঁ। অকণমান আপোনাৰ লগত পাতিম, সেই কথাখিনিয়ে পাতিম যে আদৰ্শ বেলেগ, মতপাৰ্থক্য আছে, কিন্তু তাৰপিছতো সকলো অসমীয়াৰ যি আচলতে গুৰুজনাৰ যি বাণী, সেই বাণীক সাৰোগত কৰি আজি সকলো এখন মঞ্চত সমবেত হৈছে। এইটো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰে আদৰ্শ, তেওঁৰে আদৰ্শ সৰুগত কৰি আমি সকলো এক হৈছোঁ। সকলো জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে এক জাতি গঠন কৰাৰ তেওঁৰ যিটো চিন্তা, গতিকে ৰাজনৈতিক আদৰ্শ দৰ্শন বেলেগ হ'ব পাৰে কিন্তু আমি সকলোৱে আমি একত্ৰিতভাৱে এখন সমাজ গঢ়িছোঁ, এটা জাতি গঢ়িছোঁ, গতিকে সেই চিন্তাৰে আমি সকলো আগবাঢ়িম। আৰু এইটো গুৰুজনাই দি থৈ যোৱা আদৰ্শ, গুৰুজনাৰ যিটো মহান আদৰ্শ, তাত সকলো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকক একত্ৰিত কৰিছিল। কোনো ভেদাভেদ নাছিল, বৰ্ণবাদ নাছিল, শ্ৰেণী বিভাজন মানুহৰ মাজত নাছিল। সেই আদৰ্শৰে সমাজ আগবাঢ়িব লাগিব, সেই আদৰ্শৰে আমি সকলো আগবাঢ়িম। যিহেতু দেখিবলৈ পোৱা যায় যে বিভিন্ন আচলতে মতপাৰ্থক্য থাকে, আপুনি কৈছে দৰ্শন সকলোৰে বেলেগ, তাৰপিছতো কিন্তু আজি একেখন মঞ্চত গুৰুজনাৰ এই বাণীক কিন্তু আমি আগুৱাই লৈ যাব লাগিব সকলোৱে মিলি। চক অসম আৰু অসমৰ মানুহৰ ভাল ভৱিষ্যতৰ কাৰণে আমি সকলোৱে কাম কৰিব লাগিব। আৰু গুৰুজনাই এটা জাতি গঠন কৰিছিল, এটা জাতীয় জীৱনৰ যিটো বৰ ভেটি তেওঁ নিৰ্মাণ কৰিছিল। অসমীয়া জাতীয় সভ্যতাৰ কাৰণে প্ৰয়োজনীয় যিবোৰ সমল, সেই সকলো সমল তেওঁ আমাক দি থৈ গৈছে। কেৱল মাত্ৰ আমি তেওঁৰ আদৰ্শ আৰু দৰ্শন হৃদয়ংগম কৰিব লাগিব, উপলব্ধি কৰিব লাগিব। উপলব্ধি নকৰিলেহে সমাজ ভাঙিব। উপলব্ধি কৰিব লাগিব মূল তত্ত্ব, গৃহতত্ত্ব, সেই কথা আমি সকলোৱে মনত ৰাখিব লাগিব। তেওঁ কি কৰিছিল? তেওঁৰ চিন্তাত আদৰ্শত সাম্প্ৰদায়িকতা নাছিল, ভেদাভেদ নাছিল, ঘৃণা নাছিল, মানুহৰ মাজত বৰ্ণবাদ নাছিল, কুসংস্কাৰ অন্ধবিশ্বাস নাইকিয়া কৰি এখন উন্নত সমাজ, এইটোৱে আছিল তেওঁৰ চিন্তা। পৃথিৱীমুখী যাত্ৰা মানে অসমৰ পৰাই, এই অসম ভূখণ্ডৰ পৰাই ভাৰতবৰ্ষত নিজৰ চিনাকি আত্মপৰিচয় দাঙি ধৰি পৃথিৱীৰ মানুহৰ মাজত অসমীয়া মানুহৰ আত্মপৰিচয়ৰ চেতনা শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰা, এইটো মূল কথা নহয় জানো? সেইকাৰণে তেওঁক জাতীয়তাবাদৰ মূল সত্তা বা প্ৰতীক বুলি কয়।
আৰু সেইকাৰণে চাব যে বিভিন্ন শক্তিয়ে তেওঁৰ সত্তাটোকে আক্ৰমণ কৰিবলৈ চেষ্টা কৰে, যাতে যদি তেওঁক আক্ৰমণ কৰে জাতীয়তাবাদৰ বৰ ভেটিৰ ওপৰত আক্ৰমণ হয়। সেইকাৰণে আমি ভাবোঁ যে তেওঁৰ চিন্তা আদৰ্শক আমি সকলোৱে সুৰক্ষিত কৰি ৰাখিব লাগিব। মহামানৱ মহাত্মা গান্ধীয়ে কি কৈছিল, যিখন ৰাম ৰাজ্যৰ সপোন মই এতিয়া দেখিছোঁ সেইখন 500 বছৰ আগতে গুৰুজনাই ইয়াত প্ৰতিষ্ঠা কৰিছে। বিনোৱাভাৱে কি কৈছিল, গুৰুজনা আৰু তেখেতৰ শিষ্য মাধৱদেৱ শংকৰ মাধৱৰ আদৰ্শ চিন্তা যেতিয়ালৈকে মানুহৰ মাজত থাকিব তেতিয়ালৈকে অসমৰ সমাজ কোনেও ভাঙিবও নোৱাৰে, অসমৰ সমাজৰ ভৱিষ্যতলৈ অন্ধকাৰ নাহে। আৰু যেতিয়া পাহৰিব তেতিয়াই সংকট আহিব। নিশ্চিতভাৱে কোনো পাহৰিব নোৱাৰে, যাৰ বাবে আজি সকলো ওলাই আহিছে। মোৰ লগত এই মুহূৰ্তত অগপ নেতা সত্যব্ৰত কলিতা ডাঙৰীয়া আছে। আপোনাৰ ওচৰলৈ আহিছোঁ, একেটাই কথা মই আপোনাৰ পৰা জানিব বিচাৰিম। আদৰ্শ বেলেগ, মত পাৰ্থক্য বেলেগ, সকলোৰে আচলতে মতানৈক্য কিছু আছে ৰাজনৈতিকভাৱে, কিন্তু আজি একেখন মঞ্চত সকলো একত্ৰিত হৈছে। নাই, জয়গুৰু শংকৰ আচলতে গোটেই কথাটোৰ মাজতে জয়গুৰু শংকৰৰ যি মহিমা, যি অসমীয়া জাতিৰ প্ৰতি তেওঁৰ যি অৰিহণা, এই কথাবিলাকৰ মাজতে লুকাই আছে। আজি মই কোনো ৰাজনৈতিক টিপ্পনী নকৰোঁ, কাৰণ এনে এটা পৰিৱেশত ৰাজনৈতিক টিপ্পনী কৰাটো উচিত নহয়। ভগৱান বিষ্ণুৱে নিজে কৈছে যে মই বৈকুণ্ঠত নাথাকোঁ, মই যোগীৰ হৃদয়ত নাথাকোঁ, মই চন্দ্ৰলোক বা সূৰ্যলোকত নাথাকোঁ, য'ত মোৰ ভক্তসকলে গুণানুকীৰ্তন কৰে তাত মই থাকোঁ। অৰ্থাৎ আজিৰ এই পৰিৱেশ ভগৱান কৃষ্ণৰ, ভগৱান বিষ্ণুৰ গুণানুকীৰ্তনৰ পৰিৱেশ, আৰু এই পৰিৱেশত আচলতে ৰঙিয়াৰ এই মাটি, ৰঙিয়াৰ এই ভূমি আজি বৈকুণ্ঠপুৰীলৈ পৰিৱৰ্তিত হৈছে। গতিকে সকলোৰে মনত আনন্দ হওক, সকলোৱে আমি একত্ৰিতভাৱে আগবাঢ়োঁ আৰু অসমীয়া জাতীয় সত্তাৰ মূল আধাৰ এই শ্ৰীমন্ত শংকৰ গুৰুজনাৰ প্ৰতি সেৱা জনাই আমি এখন আদৰ্শ সমাজবাদ আৰু সাম্যবাদী ভূমিৰ আৰু জাতীয়তাবাদী ভূমিৰ অসম গঢ়ি তুলোঁ। তাকে মই ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। নিশ্চয়কৈ আপোনাক ধন্যবাদ জনাইছোঁ। মোৰ লগত বিশেষকৈ নন্দিতা দাস বাইদেউ আছে। অকণমান বাইদেউ থিয় দিলে সুবিধা হ'ব যদি থিয় দিব পাৰে। যিহেতু আজি সকলো একেখন মঞ্চত একত্ৰিত হৈছে, ৰাজনৈতিক ভেদাভেদ পৰিহাৰ কৰি শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ যি মূল আদৰ্শ বা মূল যিখিনি আচলতে উদ্দেশ্য, সেই বাণীখিনিক সকলো ইয়াতে সাৰগত কৰি ওলাই আহিছে। আপুনিও উপস্থিত হৈছে, কি ক'ব বিচাৰিব? নাই, যথেষ্ট ভাল পৰিৱেশ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে যি বাণী দি গ'ল, একতাৰ বাণী, জাতি ধৰ্ম নিৰ্বিশেষে আমি এক হ'ব লাগে। লগতে তেওঁ আৰু এটা বাণীত এক দেৱ এক খেপ, এক দেৱ এক খেপ যদি নীতি দি গ'ল, আদৰ্শ দি গ'ল, সেই আদৰ্শৰে অনুপ্ৰাণিত হয়। ময়ো এগৰাকী শ্ৰীমন্ত শংকৰদেৱ সংঘৰে সদস্যা, সেইফালৰ পৰা যথেষ্ট ভাল লাগে। আৰু এই বাণীৰে যদি আমাৰ সমাজখন আগবাঢ়ি যায়, নিশ্চয় আমাৰ সমাজত শান্তি প্ৰতিষ্ঠা হ'ব, ভাতৃত্ববোধ হ'ব, মিলাপ্ৰীতি হ'ব, আৰু এইটো সময়ৰ প্ৰয়োজন। মই ভাবোঁ যে এই অধিৱেশনে আমাক সকলোতে আজি দল বল নিৰ্বিশেষে সকলো মানুহক ইয়াত সমবেত কৰিছে, আৰু এনেধৰণৰ মিলাপ্ৰীতিৰে আমি দেশক যাতে আগবঢ়াই লৈ যাব পাৰোঁ। অসমখন যাতে আমি অসমৰ যিখিনি খেলি মেলি হৈছে, যিখিনি আমাৰ সমাজত যিখিনি খেলি মেলি, সেইখিনিও যাতে আমি দূৰ কৰিব পাৰোঁ, সেই এটা শংকৰ সংঘও এটা চেষ্টা কৰে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰো এই পৰিয়ালৰ সদস্য হিচাপে তেখেতসকলেও এটা চেষ্টা কৰে যাতে সদায় মানুহৰ মাজত যাতে ভাতৃত্ববোধ থাকক। আৰু মোৰ যথেষ্ট ভাল লাগে, আৰু মই সদায় এই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অনুষ্ঠানত আহি ভাল পাওঁ। আৰু যথেষ্ট ইয়াতে আমি অনুগামীৰ লগতো ৰাজনৈতিক ব্যক্তিকো লগ পাইছোঁ, কিন্তু মনবিলাক যথেষ্ট পবিত্ৰ। মনত কোনো ঘৃণা ভাৱ নাই, কাৰো প্ৰতি হিংসা ভাৱ নাই। পবিত্ৰ মনেৰে একাত্মকৰে আমি আধ্যাত্মিকভাৱে আমি চিন্তা কৰিব পাৰোঁ, আৰু কিছু খুব ভাল মুহূৰ্ত আমি ইয়াত অতিবাহিত কৰিব পাৰোঁ। আৰু ৰঙিয়াৰ এই অধিৱেশন যথেষ্ট ভাল লাগিছে। নিশ্চয়কৈ আপোনাক ধন্যবাদ জনাইছোঁ। আচলতে এয়াই হ'ল অসম, এয়াই হ'ল অসমীয়া, আৰু এয়াই হ'ল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ পৰিৱেশ, য'ত জাতি ধৰ্ম বৰ্ণ বা ৰাজনৈতিক মতাদৰ্শ পৰিহাৰ কৰি সকলো একেখন মঞ্চত সকলোৱে একত্ৰিত হৈ গুৰুজনাৰ যি অমীয়া বাণী, একতাৰ দলেৰে অসমীয়া বান্ধ খাই থাকক, একতাৰ দলেৰে অসম বান্ধ খাই থাকক, তাকে সাৰগত কৰি যেন সকলো ওলাই আহিছে। আৰু মই এই মুহূৰ্তত দেখুৱাম, এই মুহূৰ্ততো হাজাৰ হাজাৰ আচলতে লোক ইয়াত সমবেত হৈ গুৰুজনাৰ যি আচলতে সৃষ্টিৰাজি, সেই সৃষ্টিৰাজিক পুনৰবাৰ ৰোমন্থন কৰি ৰাইজৰ মাজত পুনৰবাৰ প্ৰসাৰৰ উদ্দেশ্যে এই ধৰণে প্ৰতিটো দিনতে হাজাৰ হাজাৰ লোক সমবেত হোৱা পৰিলক্ষিত হৈছে। ৰঙিয়াৰ এই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনস্থলীৰ পৰা মই ভাস্কৰ জ্যোতি ডেকা, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।